আজি যেহেতু লখিমপুৰ লোকসভা সমষ্টিৰ যে নমিনেশ্যন ইতিমধ্যে প্ৰদান কৰিব বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই আৰু এই মুহূৰ্তত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বাসগৃহত তেখেতৰ যিসকল অনুগামী আছে তেখেতৰ যিসকল সমৰ্থনকাৰী আছে সকলো আহি উপস্থিত হৈছে তেখেতে যিহেতু ধেমাজি তেখেতৰ বাসগৃহৰ পৰা লখিমপুৰলৈ ওলাই যাব লখিমপুৰত নমিনেশ্যন প্ৰদানৰ বাবে আৰু তেখেতক সংগ দি এই মুহূৰ্তত কেইবাগৰাকী বিধায়ক তেওঁৰ সৈতে আছে আৰু আমাৰ সৈতে পোনপটীয়াকৈ যিহেতু এই মুহূৰ্তত প্ৰদান বৰুৱা নিজেই আছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আজি আপুনি নমিনেশ্যন প্ৰদান কৰিব প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু এই দিনটোত আপুনি কি ক'ব যিহেতু আপুনি আগবাঢ়ি গৈছে আজিৰ দিনটোত আমি নমিনেশ্যন পেপাৰখিনি খুব ভালকৈ পৰীক্ষা কৰিছোঁ আৰু আটাইকেইজন বিধায়ক আৰু জিলাৰ সভাপতি মণ্ডল সভাপতি দলৰ কৰ্মকৰ্তা যিমান সম্ভৱ হৈছে তেখেতসকলে লখিমপুৰতে আহিছে আৰু সকলোৰে আশীৰ্বাদ লৈছোঁ আৰু ভালকৈ নমিনেশ্যন পেপাৰখন দিবৰ কাৰণে মানে চেষ্টাখিনি কৰিছোঁ আপোনালোকৰ দলীয়ভাৱে যিহেতু কোৱা হৈছে বিভিন্ন স্থানত কোৱা হৈছে যে লখিমপুৰত এক প্ৰকাৰ আপোনাক কোৱা কভাৰ দিলে আৰু যিহেতু যি আপোনালোকে আচলতে বিনা দ্বিধাই লখিমপুৰ সমষ্টিত আপুনি জিকিব পাৰিব বুলি আপোনালোকৰ যিসকল দলীয় নেতাসকলে কৈ আছে গতিকে এই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক নিৰ্বাচনটো সদায় নিৰ্বাচনে হয় তো আমি নিৰ্বাচন হিচাপে খেলিম আৰু প্ৰতিজন কৰ্মকৰ্তাকে আমি কৈ আছোঁ যে আপোনালোকে ৰাইজৰ ওচৰলৈ যাওক ৰাইজৰ পৰা সঁহাৰি বিচাৰক ৰাইজক দলৰ ফালে আকৃষ্ট কৰিবৰ কাৰণে চেষ্টা কৰক তো এই প্ৰক্ৰিয়াটো আমাৰ 17 তাৰিখলৈকে আমাৰ কেম্পেইন চলিব তো আমাৰ 17 তাৰিখলৈকে এইটো অব্যাহত থাকিব আৰু আমি বেছি চেষ্টা কৰিছোঁ যে মিত্ৰজোঁট আমাৰ অসম গণ পৰিষদ গণশক্তি UPPL একদম তৃণমূল পৰ্যায়লৈকে আমি এটা যাতে খুব ভালকৈ মিলাপ্ৰীতি আৰু শক্তিশালীভাৱে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমাৰ বিধায়কসকলেও নিজৰ নিজৰ জেগাত তেখেতসকলেও নেতৃত্ব দিছে কিন্তু প্ৰিন্সিপল একেটাই যে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ আটাইকেইটা দলক শক্তিশালী কৰা আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা আপুনি লখিমপুৰত ৰেলী কৰিব নেকি আজি বতৰটো খুবেই বেয়া যথেষ্ট সংখ্যক আমাৰ দলৰ কৰ্মকৰ্তা তাত গৈ উপস্থিত হৈছে যদি সম্ভৱ হয় সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম কাৰণ দলৰ কৰ্মকৰ্তাসকল মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকল উৎসাহিত হৈ আছে তো অলপ চলপটো তেওঁলোকে এনজয় কৰিব বিচাৰে আৰু গণতন্ত্ৰত নিৰ্বাচনটো এটা আমাৰ উৎসৱ তো এইটো মানে আমি উৎসৱ হিচাপেও আমি মানে পালন কৰিবৰ কাৰণে আমি চেষ্টাখিনি কৰি আছোঁ আপোনাৰ এইবাৰ লক্ষ্য কিমান হ'ব কিমান ভোট আপুনি পোৱাটো বিচাৰিব নাই এতিয়াই সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু আমি যিমান সম্ভৱ হ'ব আমাৰ ফালৰ পৰা মানে চেষ্টা ক্ৰুটি কৰা নহ'ব যে আমি যদি মানে ৰাইজে সকলোৱে যদি দি দিয়ে আমি সেইটোলৈকে আমি চেষ্টাখিনি কৰিম কিন্তু এতিয়াই কোৱাটো টান হ'ব কাৰণ নিৰ্বাচন আৰম্ভ হ'বহে তাৰপিছতে আমাৰ এছেছমেণ্ট হ'ব তাৰপিছত কিছু আভাস দিব পৰা যায় কিন্তু এইটো একজেক্টলি কোৱাটো সম্ভৱ নহয় এই মুহূৰ্তত যিহেতু লখিমপুৰ লোকসভা প্ৰাৰ্থী প্ৰদান বৰুৱাক সংগ দিবৰ বাবে তেখেতৰ লগত আছে মন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেখেতৰ পৰা আমি জানিব বিচাৰিম আজিৰ দিনটোত যিহেতু নমিনেশ্যন দিবলৈ যাব আপুনি এই মুহূৰ্তত কি ক'ব বিচাৰে ভাৰতবৰ্ষৰ ৰাজনীতিত সদায় এটা ইনকামবেঞ্চি এণ্টি ইনকামবেঞ্চি ফেক্টৰ নিৰ্বাচনৰ সময়ত দেখা যায় আৰু এইবাৰ আমি ইনকামবেণ্ট এটা ইলেকশ্যন দেখিবলৈ সক্ষম হৈছোঁ কাৰণ চাৰিওফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে চৰকাৰখন যাতে ক্ষমতালৈ আহে তাৰ বাবে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা মানে প্ৰত্যক্ষ কৰা হৈছে আৰু লখিমপুৰ লোকসভা সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়া এজন খুব সক্ৰিয় আৰু অভিজ্ঞ ব্যক্তি তেখেতৰ কাৰণে লখিমপুৰ লোকসভা সমষ্টিটো তেওঁ সকলোখিনি জানে চিনি পায় গতিকে আমি অনায়াসে বিজয় লাভ কৰিম আজি বতৰ বেয়া তথাপিতো আমি লখিমপুৰত ত্যাগ ক্ষেত্ৰত সমবেত হৈ 11 বজাত আমি মনোনয়ন দাখিল কৰিম হয় নিশ্চিতভাৱে এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ প্ৰদান বৰুৱাৰ যি বাসগৃহৰ পৰিৱেশ ইতিমধ্যে তেখেতৰ যিসকল তেখেতৰ দলীয় কৰ্মীসকলে আহি তেখেতক ইতিমধ্যে ইয়াত পুৱাৰ ভাগৰে পৰা লগ দিছে আৰু সকলোৱে উৎসাহেৰে লখিমপুৰলৈ যাবলৈ তেওঁলোকে বিচাৰিছে ইতিমধ্যে গায়ন বায়নৰ দল সাজু হৈ আছে গায়ন বায়নৰ দলৰ
ওপৰৰ পৰা আশীৰ্বাদ লৈ প্ৰধান বৰুৱা লখিমপুৰলৈ ৰাওনা হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ যিহেতু গায়ন বায়নৰ দল সাজু হৈ ওলাই আহিছে সকলো আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে ইয়াৰ পৰা প্ৰধান বৰুৱা ইয়াৰ পৰা ওলাই যাব আৰু ওলাই গৈ তেখেতে পোনে পোনে লখিমপুৰলৈ যাব পিছে বতৰৰ যি পৰিৱেশ গুমা পৰিৱেশৰ বাবে ইতিমধ্যে লখিমপুৰত যি ৰেলীৰ বাবে বিশাল আয়োজন চলিছিল সেই বিশাল আয়োজন কিমান দূৰ সম্ভৱ সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত কিন্তু তৎসত্ত্বেও দলীয় কৰ্মীসকলে যথেষ্ট সাজু হৈ আছে এই যি ৰেলীৰ বাবে বিশাল এক ৰেলীৰ বাবে ইতিমধ্যে সাজু হৈ আছে আৰু আমি এয়া দেখুৱাইছোঁ যিহেতু গায়ন বায়নৰ দল ইয়াতে সাজু হৈ আছে